আমি প্ৰথমতে হাতীগাঁৱৰ পানী চালো। হাতীগাঁৱত পানী আজি মানে এইটো এবছৰীয়া সমস্যা নহয়, এইটো আজি 10 বছৰে মই দেখিলো চৰকাৰে হাল এৰি খিয়াল খেদি ৰাইজক ইমান হাৰাশাস্তি দিছে। তাৰপিছত আমি সাৰ্ভেত আহিলো। সাৰ্ভেটো একদম পানী, একদম একাঠো পানী, সাৰ্ভেটো ৰাইজ ওলাই যাব নোৱাৰা অৱস্থা। ৰুক্মিণী গাঁৱলৈ আহিলো। মই ৰাইজক এটা কথাই কব বিচাৰিছো, বিকাশ বিকাশ বিকাশ। এইটো কেনেকুৱা বিকাশ? সুপাৰ চাকাৰ 16 লাখৰ 48 লাখৰ সুপাৰ চাকাৰ কৰিলে। এতিয়া সুপাৰ চাকাৰখন চাওক, এইখন সুপাৰ চাকাৰ, এইখন চৰকাৰৰ সুপাৰ চাকাৰ আপোনালোকে চাওক। সুপাৰ চাকাৰ বিলাক সচলত লাইন কৰি কৰি থৈ দিছে অশোক সিংহালে। কোম্পানীক ধনী কৰিবৰ কাৰণে 16 লাখৰ সুপাৰ চাকাৰ 48 লাখত আনিলে। এওঁলোকে কব যে তৰুণ গগৈ চৰকাৰৰ দিনতো পানী হৈছিল বুলি কৈছিলে। তৰুণ নগৰ, নবীন নগৰত হৈছিলে। VK ভানুক লগত লৈ তৰুণ গগৈ ডাঙৰীয়াই কিন্তু আধা ঘণ্টাত পানী নিষ্কাশনৰ কাম কৰিছিলে। মই আপোনালোকক কৈছো, এইখন চৰকাৰে ৰাইজৰ হৈ একো কাম কৰা নাই। কৃত্ৰিম বানপানীত গোটেই গুৱাহাটী ককবকাই থাকিবলগীয়া হৈছে। ঘৰত আকৌ খোৱা পানী নাই, ৰাইজৰ খোৱা পানী নাই। কৃত্ৰিম বানপানীত মানুহ ককবকাই থাকিব লৈছে। GMC টেক্স, ডাবল টেক্স দিয়া হৈছে। GMCত মানুহে টেক্স দিছে, কিন্তু GMC আজি তাৰিখত এই কামবিলাক কৰিবৰ কাৰণে খৰালিত সময় নাপালে। ড্ৰেইন চাফা কৰিবলৈ GMC সময় নাপালে। মই আকৌ অকমান আগত চুইচ গেটত যাম। এইমাত্ৰ বশিষ্ঠ বাইলেন 2, বশিষ্ঠ বাইলেন 4 সকলোৰ পৰা ফোন কৰিছে যে বাইদেউ এপাক আপোনালোক আহক, আপোনালোকে আহি পেলাই এই গোটেই পৰিস্থিতিবিলাক দেখাওক। মই সকলোকে কৈছো ল'ৰা ছোৱালীক ঘৰত ৰাখক, আজি স্কুল কলেজ নপঠাব। ক'ৰবাত গাঁতত পৰি ল'ৰা ছোৱালীৰ এক্সিডেণ্ট হ'ব। মই মুখ্যমন্ত্ৰীক, এতিয়া বাৰু নহয়, মুখ্যমন্ত্ৰীক মই ক'ব বিচাৰিছো যে কি কৰিলে বিকাশ? টেক্স দিছো আমি, এই গুৱাহাটীৰ বিকাশ নেকি? গুৱাহাটীত থকা ৰাইজে মিউনিচিপালিটিত ডাবল টেক্স দি আছে। আজি তাৰিখত প্ৰত্যেকটো জগতে ডাবল টেক্স। মাটিৰ খাজানা 1000% বৃদ্ধি কৰিছে। GMC টেক্স বৃদ্ধি কৰিছে। কৰৰ ওপৰত কৰ মানুহে দি আছে। তেওঁলোকে এটাই কাম কৰিলে, কেৱল তেওঁলোকে এটা এমাউণ্টৰ পইচা তেওঁলোকে ভোট দিবৰ কাৰণে হিতাধিকাৰী বনালে। আমি হিতাধিকাৰী এগেইনষ্টত নহয়, কিন্তু মই এটা কথা ক'ব বিচাৰিছো, হিতাধিকাৰীৰ পিছত লাগোতে ৰিপৰ্ট কাৰ্ড নাই তেওঁলোকৰ হাতত। তেওঁলোকে গোটেই গুৱাহাটীৰ মানুহক, আজি বিভিন্ন মানুহে, মই অকমান আগতে যদি আপুনি যায়, ৰঞ্জিত কলিতা দা, তেখেতৰ চাগে ঘৰৰ ভিতৰত চাগে একাঠো পানী হৈ গ'ল। মই সেইকাৰণে আপোনালোকক কৈছো, চৰকাৰখন জনসাধাৰণৰ লগত নাই। চৰকাৰৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে যদি কংগ্ৰেছৰ বৰঘৰ ভাঙিবৰ কাৰণে হাই প্ৰফাইল এজেণ্টৰ লগত খৰচ কৰা পইচাখিনি যদি মিউনিচিপালিটিত খৰচ কৰিলেহেঁতেন, আজি আপুনি গুৱাহাটীবাসীৰ ৰাজ্যৰ এই অৱস্থা নহলহেঁতেন। মই সেইকাৰণে কৈছো, মই কেৱল নিৰ্বাচনৰ কাৰণে পানী কাহা নাই। আপোনাক সকলোৱে ৰাজনীতি কৰা দেখা গৈছে। ইয়াৰ পূৰ্বেও কৃত্ৰিম আজিৰ সমস্যা নহয়, দীৰ্ঘদিনীয়া সমস্যা। এই সমস্যাৰ সমাধান কেতিয়া? সকলোৱে ৰাজনীতি কৰিছে বুলি প্ৰশ্ন উত্থাপন হৈছে। ডেফিনেটলি ৰাজনীতি চলি আছে। আপোনাৰ কৃত্ৰিম বান সমাধান কৰিবৰ কাৰণে চৰকাৰৰ হাতত কোনো চাইণ্টিফিক ৱে নাই। এতিয়া ইয়াৰ পৰা পানীবিলাক নি ক'ত পেলাব? সেইটো নলাত পেলাব। নলা চাফা হৈ থকা নাই। এই পানীখিনি ইয়াৰ পৰা আমাৰ গোটেই গুৱাহাটীখন বাকেট টাইপ। ওপৰত মাষ্টাৰ প্লেন নাই। মানে মাষ্টাৰ প্লেন থকা বহুত এক্সপাৰ্টে মুখ্যমন্ত্ৰীক কেইবাবাৰো DPR বনাই পেলাই দিছে। মুখ্যমন্ত্ৰী এইবিলাক চাবলৈ সময় নাই। মুখ্যমন্ত্ৰীয়ে প্ৰদ্যুৎ বৰদলৈক নিলে কেনেকে কংগ্ৰেছ ভাঙিব, ভূপেন বৰাক নিলে বেচেৰা কেনেকে কংগ্ৰেছটো ভাঙিব, এইবোৰ চিন্তা কৰি থাকোতে মুখ্যমন্ত্ৰী এইবিলাক বহু এক্সপাৰ্টে দিছে, বহু ইঞ্জিনিয়াৰ মই কথা পাতিছো। তেওঁলোকে কৈছে বাইদেউ এইটো কাম সমাধান কৰিবৰ কাৰণে সৰু কথা, কিন্তু আমি ইমান DPR বনাই দিছো, আমাৰ DPR বিলাক চাবলৈ মানুহ নাই। মুখ্যমন্ত্ৰী এই কথাবিলাক নাচায়। মই আপোনালোকক আহ্বান জনাইছো, মই কেৱল নিৰ্বাচনৰ কাৰণে পানী তাহা নাই। মই সদায় ৰাইজৰ বিপদত, ৰাইজৰ সন্মুখত আছো। আৰু যদি মই বিধায়িকা হৈ যাব পাৰো, মই চাইণ্টিফিকেলি এক্সপাৰ্টৰ লগত কথা পাতি কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰাৰ কাৰণে মই আত্মনিয়োগ কৰিম। মানুহে এফালে এতিয়া খোৱা পানীত ককবকাই থাকিবলগীয়া হৈছে, খোৱা পানী নাই। এফালে কৃত্ৰিম বানপানী আৰু ছুপাৰ চাকাৰ বিলাকৰ কমিশ্যন খাই এতিয়া অশোক সিংহলে ছুপাৰ চাকাৰ ক'ত পৰি আছে তাৰ হিচাপ নাই। এতিয়া ৰাইজক কৈছো, ৰাইজ সজাগ হওক। স্মাৰ্ট চিটিৰ স্মাৰ্ট নাগৰিক যদি সজাগ নহয়, তেতিয়াহ'লে এই সমস্যা আৰু 5 বছৰত ভয়ংকৰ সমস্যালৈ গতি কৰিব। গতিকে সকলোকে অনুৰোধ কৰিছো, মই আজি হাতীগাঁও গলো, সাৰ্ভে গলো, এতিয়া ৰুক্মিণী গাঁও আহিছো। এইমাত্ৰ মই যাম সাৰ্ভে বাইলেন নাম্বাৰ 2, বাইলেন 4, এই গোটেইবিলাক আপুনি কোনটোত যাব? গোটেই দিনটো গৈ গৈ শেষ কৰিব নোৱাৰিব। মই আজি পাঞ্জাবাৰী চাইডত আছিলে, ক'তো যাব নোৱাৰো। বাইদেউ সকলোৱে কৈছে বাইদেউ মিটিঙলৈ নাহিব, গাড়ী নোলায়। এনেকুৱা এটা অৱস্থা হৈছে। মই সেইকাৰণে আপোনালোকক কৈছো, এইখন চৰকাৰে ৰাইজৰ হৈ একেবাৰে কাম নকৰিলে। এই চৰকাৰখনে নাচি বাগি বিজ্ঞাপন দি পেলাই
সুধো আমি কিয় বানপানী হয় তেওঁলোকে মেঘালয়ৰ পানীক দোষ দিয়ে যে মেঘালয়ৰ পৰাহে পানীটো মেঘালয়ৰ পানী নেকি? মেঘালয় প্ৰথম এওঁলোকে শিলখাকুৰ কথা কৈছিলে, শিলখাকু উচ্ছেদৰ সময়ত যে মেঘালয়ৰ পানী বিলাক আহি পেলাই বানপানী হয়, শিলখাকু উচ্ছেদ কৰিলে তেওঁলোকে ডাঙৰ তালাব বনাই পানী ৰাখিব। এতিয়াতো শিলখাকুত পানীয়ে নহয়। সেইটো যে ফ্লপ কথা আছিলে, সেইটো যে মিছা কথা আছিলে। USTMৰ পৰা পানী হয় বুলি কৈছিলে। তাৰপিছত এইবিলাক কথা বহুত ৰঙা পানী কলা পানীৰ কথা কৈছিলে, কিন্তু এতিয়াতো সেইফালৰ পানী অহাই নাই। ৰঙা পানী এইবিলাক চব কলা পানী, আমাৰ ইয়াৰ পানী লোকেল পানী, মেঘালয়ৰ পানী অহা নাই ইয়াতে। সেইকাৰণে মই কৈছো এইখন চৰকাৰ বেপাৰীৰ চৰকাৰ, এইখন চৰকাৰৰ মুখ্যমন্ত্ৰীজন জিতপুৰুৱা চৰকাৰ। এইখনৰ মুখ্যমন্ত্ৰীয়ে 10 বছৰ কেৱল কংগ্ৰেছৰ ঘৰ ভাঙিবলৈকে আত্মনিয়োগ কৰিলে, ৰাইজৰ কথা চিন্তা নকৰিলে। যি পানী দিব পৰা নাই, খোৱা পানী দিব পৰা নাই, কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব পৰা নাই, কোনটো স্মাৰ্ট চিটিৰ কথা কয় এওঁলোকে? মই সেইটো অভাৰব্ৰিজৰ এতিয়া মানুহবিলাকক কৈছো, হিমন্ত বিশ্ব শৰ্মাই 400-500 কোটি টকা খৰচ কৰা যিবিলাক অভাৰব্ৰিজ, গাড়ী চাড়ী বন্ধ কৰি তালৈকে আহক, তাতে বহক। আপুনি যিহেতু আজি 3টা স্থানত পৰিদৰ্শন কৰিলে বা এইকেইদিন আপুনি যিটো নিজে প্ৰাৰ্থী বিভিন্ন স্থানত আপুনি প্ৰচাৰ অভিযান চলাই আছে, কি দেখিছে, কেনেকুৱা ৰাইজে কি ভাবিছে? এইবাৰ ৰাইজে দেখিছে যে এইখন চৰকাৰে হাল এৰি খিয়াল খেদিছে, ৰাইজৰ কাম বিলাক কৰা নাই, ৰাইজৰ পৰা টেক্সৰ ওপৰত টেক্স লৈছে, মাটিৰ খাজানা বৃদ্ধি কৰিছে, মাটিৰ দাম বৃদ্ধি কৰিছে, GMC টেক্স বৃদ্ধি কৰিছে, কৰৰ ওপৰত কৰ লৈছে, টোল টেক্স চব টেক্স আমি দিয়ে আছো। আৰু গোটেই পইচাবিলাক ধাৰ, এতিয়া চাওক 2 লাখ কোটি টকা ধাৰৰ বোজা দিছে, বোজাও লৈছো, কিন্তু কৃত্ৰিম বানপানী বোজাটো চৰকাৰে লোৱা নাই। এইটো দুৰ্ভাগ্যজনক হয় নে নহয়? আমি গোটেই চৰকাৰৰ ধাৰৰ বোজাবিলাক 57,000 টকাকে প্ৰত্যেকে লৈছে। আপোনালোকৰ কেমেৰা লৈ থকা মানুহৰ ওপৰতো ধাৰৰ বোজা আছে, 1250 টকা লোৱা বাইদেউ গৰাকীৰ মূৰতো ধাৰৰ বোজা আছে, চব বোজা আমি লৈছো। কিন্তু চৰকাৰে ৰাইজৰ বোজাটো কেতিয়া লব? ৰাইজৰ বোজাটো কোনটো? খোৱা পানীৰ সমস্যা সমাধান কৰিব লাগে, কৃত্ৰিম বানপানীৰ সমস্যা সমাধান কৰিব। ৰাইজক বোজাহে দিছে, ৰাইজৰ বোজা সমাধান কৰিব পৰা নাই। গতিকে এইখন চৰকাৰক একালৰ সতীৰ্থ সমষ্টিৰ এবাৰৰ প্ৰতিদ্বন্দ্বী প্ৰত্যুত বৰদলৈ কিন্তু এঘৰি যুঁজিবলৈ এই মুহূৰ্তত সাজু হৈছে। আৰু বাৰম্বাৰ এটা কথা কৈছে যে মীৰাবৰ ঠাকুৰ লালু প্ৰসাদ যাদৱৰ এসময়ত সহযোগী আছিল, তেওঁ বিহাৰৰ ৰাজনীতি ভালকে বুজি পায়, আৰু তেওঁ দিছপুৰত কি কৰিব? সেইটো তেওঁ 27 বছৰৰ আগৰ কথা কৈছিলে, মই তেতিয়া সৰু ছোৱালী আছিলো। মই তেওঁক এটা কথা কালিও কৈ দিছো, এনেকুৱা আপুনি যি লাইনত কথা কব বিচাৰিছে, চোৰে চোৰৰ ঠেং দেখে, গম পাইছে নাই? প্ৰদ্যুৎ দা, মই ইমান বৰ ৰোমান্টিক মানুহ নহয়। নাই, প্ৰদ্যুৎ দাই গাত নিজে চিকুটি চালে ভাল, আৰু মই নকওঁ আৰু ব্যক্তিগত কথাবিলাক। চবেই জানে প্ৰদ্যুৎ দাৰ কথা, ব্যক্তিগত লাইফ বিলাক চবেই জানে, এইবিলাক কথা চিকুটি নিলোৱা ভাল। মানুহে জানে তেওঁ প্ৰবঞ্চনা কৰি আহিছে মাৰ্ঘেৰিটা। কিয় মাৰ্ঘেৰিটা এৰিলে পলাবলগীয়া হল সুধিবচোন? মাৰ্ঘেৰিটা ৰাইজে মিনিষ্টাৰো বনাইছিলে, কিয় মাৰ্ঘেৰিটা যাব নোৱাৰা হল? নকওঁ দিয়কচোন, কয়লা কথাবিলাক মই নকওঁ, আমাৰ লগতে আছিলে, বেয়া লাগে কবলৈ। তেওঁ তাৰপিছত নগাঁও ৰাইজে জিকালে, কিয় নগাঁৱৰ পৰা গুচি আহিবলগীয়া হল সুধিবচোন? তেওঁ হাইফাই, তেওঁ যদি ইংৰাজী কৈ হাইফাই গাড়ীত ঘূৰি পেলাই সাধাৰণ জনতাৰ চাওক, মোক ৰিক্সা চলোৱা দাদাজনৰো ভোট লাগিব, মোক ঠেলা চলোৱা দাদাজনৰো লাগিব, এই ড্ৰেইনত কাম কৰি থকা সেই দাদাজনৰো ভোট লাগিব। গতিকে হাইফাই কথাবিলাক কৈ থাকিলে নহব। মই বুজিব লাগিব যে এই পানীত নামি শ্ৰমিকসকলে যে ড্ৰেইন চাফা কৰি আছে, সেই দাদাৰ মনৰ কথাটোও মই বুজিব পাৰিব লাগিব। তেওঁ হাইফাই পলিটিক্সটো কৰি থাকে। গতিকে ৰাইজে এফালৰ পৰা গুচি আহিছে, সুবিধাৰ কাৰণে আহিছে, পুতেকৰ সুবিধাৰ কাৰণে আহিছে। আজি মই বেছি ৰাজনীতিৰ কথা নাপাতো, ৰাইজক কৈছো যে 9 তাৰিখে এই মাধমাৰবোৰ পাহৰি নাযাব। স্মাৰ্ট চিটি ৰাইজে অভাৰব্ৰিজ স্মাৰ্ট নহয়, কিন্তু স্মাৰ্ট চিটি ৰাইজ এতিয়া চব স্মাৰ্ট ৰাইজ। সকলোৱে ইয়াত গুৱাহাটীত কোনেও পৰিশ্ৰম নকৰাকে হিতাধিকাৰী হৈ পেলাই লাইট চলাব নোৱাৰে। গুৱাহাটীত সকলোৱে তেজ পানী কৰি ঘাম মাটিত পেলাইহে থাকিব পাৰিব। শ্ৰম কৰা মানুহজনে ডাবল শ্ৰম কৰিব লাগে, কাৰণ গুৱাহাটীত ঘৰ ভাড়া দি থাকিব লাগে, পানী কিনিব লাগে। মই সকলোকে কৈছো, আমি যিবিলাক ল' মিডল ক্লাছৰ আমাৰ দৰে মানুহ আছে, আমিও বহুত শ্ৰম কৰিলে আমাৰ ঘৰত গাড়ীত তেল ভৰাব পাৰো। সকলোকে কৈছো 9 তাৰিখৰ দিনাখন সিদ্ধান্ত লওঁতে ভালকে লব। এই প্ৰদ্যুৎ বৰদলৈ সিদ্ধান্ত লওঁতে আপোনালোকে যিটো সুধিছে, মানুহে ভালকে গম পায় যে এইখিনি। আৰু এটা কথা যে কেন্দ্ৰত যদি বিজেপি চৰকাৰ, ৰাজ্যত যদি বিজেপি চৰকাৰ, গতিকে এনেকুৱা ধৰণৰ চৰ্চা এটা উলিয়াই দিয়া হৈছে যে কৰবাত যে এই যিটো সমষ্টি, দিছপুৰ সমষ্টি যদি কংগ্ৰেছে যদি জয়লাভ কৰে, মই আপোনালোকক কৈছো জনপ্ৰতিনিধি যদি মনস্তাত্ত্বিক ভাৱে সবল হয়, জনপ্ৰতিনিধিৰ পইচা কাটিবলৈ চৰকাৰ যাৰেই নহওক মেৰুদণ্ড ডেকা কৰি দিলেহে পইচা কাটিব পাৰিব। দিছপুৰ সমষ্টিৰ ৰাইজে এটা এঘৰ মানুহে টেক্স দিছে, কেনেকে তেতিয়াহ'লে টেক্স পেয়াৰসকলৰ পইচা কাটিব? এইবিলাক পইচা চৰকাৰৰ পইচা, কাৰ পইচা? পাব্লিক মানি। এইবিলাক মুখ্যমন্ত্ৰী আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ কটকীয়ে কৈছে যে বৃহৎ ভোটৰ ব্যৱধানত তেতিয়াহ'লে EVM বিলাক নি পেলাই ঘৰত ৰাখিলেই নেকি? এতিয়া
ইলেকশ্যন কমিশ্যন, এইটোতো ইলেকশ্যন কমিশ্যনত আমি কমপ্লেইন কৰিম যে ৰাইজে ভোটে দিয়া নাই, তেওঁ কেনেকে গম পালে 80,000 ভোটত প্ৰদ্যুৎ বৰদলৈ মানে জিকিব বুলি? তাৰমানে ইভিএম টেম্পাৰিং কৰিলে নেকি? মইতো কমপ্লেইন দিম আজি ইলেকশ্যন কমিশ্যনত যে কেনেকে এজন ৰেছপন্সিবল পলিটিচিয়ানে ক'ব পাৰে যে 80,000 তেওঁ কেনেকে সংখ্যা দি দিলে? তাৰমানে টেম্পাৰিং, ভোট চুৰি, ৰেগিং এইবিলাকত নামি গ'ল নেকি? গতিকে এইটো ইমান সহজ নহ'ব। দিছপুৰত প্ৰদ্যুৎ বৰদলৈ টকা থকা মানুহ হ'ব, মানিত হ'ব পাৰে। প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া যে ৰেছপন্সিবল নহয়, তেওঁ যে ৰাইজৰ দায়িত্ব নলয়, সেইটো মাৰ্ঘেৰিটা ৰাইজে ক'ব নহয়, নগাঁও ৰাইজে ক'ব নহয়, কংগ্ৰেছৰ হাজাৰ হাজাৰ কৰ্মীয়ে ক'ব নহয়। এই কথাখিনি 9 তাৰিখে ইভিএমত পাব। আৰু যদি তেওঁলোকে ভাবিছে যে আগতীয়াকে ইভিএম টেম্পাৰিং কৰিম, এইবাৰ যুঁজখন বহুত ভালকে হ'ব, এইটো নহ'ব।